ছাত্ৰ-ছাত্ৰীসকল ডিজিটেল স্কুল এছামলৈ তোমালোকক স্বাগতম। এতিয়া মই তোমালোকৰ লগত আলোচনা কৰিম বিজ্ঞান বিচিত্ৰা পাৰ্ট নম্বৰ 4। হয়তো কি আছে আমাৰ পৰিৱেশ। ঠিক আছে, আমাৰ পৰিৱেশৰ প্ৰথম যিটো প্ৰশ্ন সেইটো ইয়াত দিয়া আছে, চোৱা উত্তৰ দিব দিছে। উত্তৰ কি দিব দিছে? প্ৰথম যিটো প্ৰশ্ন সেইটো দিছে পৰিৱেশ মানে কি। ঠিক আছে, পৰিৱেশ মানে কি আমি সেইটো কি জানো? পৰিৱেশ হল আমাৰ চাৰিওফালৰ উপাদান। কি কি উপাদান? যেনেকুৱা ধৰ তাত গছ থাকিব, তাৰপিছত জীৱ জন্তু থাকিব, বায়ু থাকিব, পানী থাকিব, মাটি থাকিব, ঘৰ দুৱাৰ থাকিব ইত্যাদি সমন্বিত গঠিত অৱস্থা। এই অৱস্থাকে আমি কি বুলি ক'ম? পৰিৱেশ বুলি ক'ম। ঠিক আছে, খ নম্বৰৰ যিটো প্ৰশ্ন দিছে সেইটো পৰিৱেশ কেই প্ৰকাৰ আৰু কি কি উদাহৰণ দি লিখা। পৰিৱেশ কেই প্ৰকাৰ? কিতাপত তোমালোকে জানাই দিয়া আছে 2 প্ৰকাৰৰ হয়। সেইটো কি প্ৰাকৃতিক পৰিৱেশ আৰু লগতে মানুহে যিবিলাক সৃষ্টি কৰে সেইটো মানৱ সৃষ্টি কি পৰিৱেশ। ঠিক আছে, তাৰপিছত যোনটো প্ৰশ্ন সেইটো দিছে পৰিৱেশৰ প্ৰধান উপাদানসমূহ কি কি। পৰিৱেশত কি কি উপাদান থাকে? প্ৰধানকৈ 2টা উপাদান থাকে, তোমালোকে জানা। কি কি উপাদান? পৰিৱেশৰ উপাদান হৈছে প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া। লগতে অজৈবিক যি উপাদান আছে সেইবিলাক কি হয়? উপাদানসমূহ বায়ু, পানী, মাটি ইত্যাদি। ঠিক আছে, ঘ নম্বৰ যিটো প্ৰশ্ন সেইটো হৈছে মানৱ সৃষ্টি পৰিৱেশ মানে কেনেদৰে সৃষ্টি হয়। তোমালোকে জানাই যে মানৱ সৃষ্টি পৰিৱেশ মানুহে নিজৰ প্ৰয়োজনৰ পূৰণৰ বাবেহে কি কৰে? প্ৰকৃতিৰ সমল যিবিলাক থাকে, যেনেকুৱা ধৰা কাঠ ব্যৱহাৰ কৰিব বা মাটি ব্যৱহাৰ কৰে, সেইবিলাক ব্যৱহাৰ কৰি ঘৰ, ৰাস্তা, কল কাৰখানা ইত্যাদি নিৰ্মাণ কৰি সৃষ্টি কৰে। তাকে কি বুলি কোৱা হয়? মানৱ সৃষ্টি পৰিৱেশ বুলি কোৱা হয়। তাৰপিছত চোৱা ইয়াত দিয়া আছে শুদ্ধ উত্তৰত কি দিব দিছে? চিহ্ন দিব দিছে। কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয়? মানৱ সৃষ্ট পৰিৱেশৰ কোনটো উপাদান নহয়? সেইটো কি প্ৰকৃতিৰ যিটো হয় সেইটো কি মাটি। ঠিক আছে, শিক্ষানুষ্ঠানত মানুহে বনায়, পৰিবহন ব্যৱস্থা কি কৰে? মানুহে বনায়। মাটিটো কি মানুহে বনায় নেকি? নবনায়। সেইটো মানে মানৱ সৃষ্ট নহয়, প্ৰকৃতিহে। ঠিক আছে, 6 নম্বৰ যোনটো দিয়া আছে কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়? প্ৰাকৃতিক উপাদান নহয় কোনটো? পৰ্বতো হয়, নদীও হয়। কোনটো নহয়? ঘৰটো নহয়। তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে? ইয়াত যিবিলাক বস্তু দিয়া আছে, প্ৰথমতে গছ গছনি পৰিৱেশ ক্ষতি কৰে নেকি? নকৰে। ঠিক আছে, তাৰপিছত কল কাৰখানা এইটো অভিয়াছলি কি কৰে? ক্ষতি কৰে। তাৰপিছত খাদ্য শস্য এইটো ক্ষতি নকৰে। তাৰপিছত জনসংখ্যা বৃদ্ধি এইটো ক্ষতি কৰে। তাৰপিছত জীৱ জন্তু ধ্বংস কৰাটো এইটোও ক্ষতি কৰে। বাওঁফালৰ লগত সোঁফাল কি দিছে? মিলাব দিছে। ঠিক আছে, তো ইয়াত চোৱা একেবাৰে মিলাই দিয়া আছে, বাওঁফাল কি সোঁফাল কি। ঠিক আছে, আমাৰ পৰিৱেশ কি? পৰিৱেশ। তাৰপিছত আমাৰ চৌপাশ কি? পৰিৱেশ হ'ব। জলমণ্ডল কি? পানী হ'ব। স্থলমণ্ডল কি হ'ব? মাটি হ'ব। তাৰপিছত জীৱমণ্ডল কি হ'ব? জীৱ জগত হ'ব। তাৰপিছত বায়ুমণ্ডল কি হ'ব? বায়ু হ'ব। পৰিৱেশৰ সংজ্ঞা কি? পৰিৱেশৰ সংজ্ঞা ইয়াত দিছে মানুহৰ ঘৰ দুৱাৰ আৰু ৰাস্তা ঘাট, লগতে আমাৰ চাৰিওফালে থকা সকলো উপাদানৰ সমন্বয়ৰ গঠিত অৱস্থা, বা কেৱল গছ গছনি আৰু জীৱ জন্তু, সেই ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব? বি নম্বৰটো উত্তৰ হ'ব। ঠিক আছে, আমাৰ চাৰিওফালে থকা সকলো উপাদানৰ সমন্বয়ৰ গঠিত কি অৱস্থা, সেইটো কি বুলি কয়? পৰিৱেশ বুলি কয়। 2 নম্বৰত দিয়া আছে পৰিৱেশৰ কেইটা মূল প্ৰকাৰ উল্লেখ কৰা। কি কি প্ৰকাৰ হয়? সেইটো 2 প্ৰকাৰ। কি হ'ব? বি নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 প্ৰকাৰ। পৰিৱেশৰ জৈৱিক উপাদানৰ উপাংশৰ অন্তৰ্গত কি কি থাকে? সেইটো কিবা বায়ু থাকিব, মাটি থাকিব, পানী থাকিব। এই 3টাই থাকিব, বায়ু, পানী, মাটি। নে প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া? কোনটো থাকিব? ঘৰ দুৱাৰ, ৰাস্তা ঘাট, ৰদ বৰষুণ বতাহ। ইয়াৰ শুদ্ধটো কোনটো হ'ব? অভিয়াছলি অপশ্যন বিটো ৰাইট হ'ব, প্ৰাণী, উদ্ভিদ, ভেঁকুৰ আৰু বেক্টেৰিয়া। ঠিক আছে, পৰিৱেশৰ অজৈবিক উপাদানৰ অন্তৰ্গত কোনটো উপাদান নাই মানে নহয়? সেইটো কি হ'ব? অভিয়াছলি গছ গছনি হ'ব। ঠিক আছে, অজৈবিক উপাদান হ'ব। জৈৱিক হ'ব এইকেইটা। তাৰপিছত 5 নম্বৰৰ যোনটো দিছে জীৱমণ্ডলৰ বিস্তৃত, স্পেলিংটো অলপ দেখি ল'বা, প্ৰিণ্টিং মিষ্টেক হৈছে। কিমান কিলোমিটাৰ জুৰি বুলি উল্লেখ কৰা হৈছে? ঠিক আছে, সেইটো কি হ'ব? 24 কিলোমিটাৰ। পৰিস্থিতি তন্ত্ৰ, যাক ইক'চিষ্টেম বুলি কোৱা হয়, কোনটো উপাদানক উৎপাদক বুলি কোৱা হয়? সেইটো কি হ'ব? সেউজীয়া উদ্ভিদ।
নৈখনে পাঠত বৰ্ণিত অঞ্চলটো কি কি ক্ষতি কৰিছে ঠিক আছে পাঠত যি দিয়া আছে সেইমতে আমি দেখিল মানে যদি দেখো তেনেহলে কি দিয়া আছে ওপৰৰ সকলো কেইটা পথৰ কিছু অংশ খহাই নিছে মানে তাত গছ গছনি নাইকিয়া কৰা তাৰপিছত বিদ্যালয়ৰ খেলপথাৰখনৰ অংশ খহাই নিয়াটো গোটেইখিনি কৰিছে ঠিক আছে ইয়াৰ শুদ্ধটো কোনটো হ'ব ওপৰৰ সকলোখিনি তাৰপিছত যেটা প্ৰশ্ন হেটো দিছে মানৱ সৃষ্টি পৰিৱেশৰ উদাহৰণ কোনটো হয় সেইটো কি হ'ব বিমানবন্দৰটো শুদ্ধ হ'ব বায়ুমণ্ডলৰ কাম কি সেইটো ওপৰৰ সকলো কেইটা সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰা জলবায়ু পৰিৱৰ্তন ঘটায় তাৰপিছত প্ৰাণী আৰু উদ্ভিদৰ বাবে অক্সিজেন যোগান ধৰে নেক্সট যেটা দিছে সেইটো ভূগোল বিজ্ঞানৰ মূল উদ্দেশ্য কি সেইটো হ'ল মানুহ আৰু পৰিৱেশৰ মাজত যি সম্পৰ্ক সেই সম্পৰ্ক কৰাটো ঠিক আছে আজি ভিডিঅ' আছিল ইমানে ভিডিঅ' চোৱাৰ বাবে তোমালোকক ধন্যবাদ